শিৱসাগৰতো অশান্তি পৰিৱেশ সৃষ্টি হোৱাই নাছিল। উজনি অসমত ল এণ্ড অৰ্ডাৰ পৰিৱেশ ক'ত সৃষ্টি হৈছিল? মানুহে আন্দোলন কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে, আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজৰ প্ৰতিবাদ যদি সাব্যস্ত এখন অসমত যদি কৰিব নোৱাৰে, এখন ৰাজ্যত যদি কৰিব নোৱাৰে, তেতিয়াহ'লে চৰকাৰখনে গণতান্ত্ৰিক পৰিপন্থী কাম কৰিছে। আৰু চৰকাৰখনৰ এগেইনষ্টত কিছুমান কথা কোৱাৰ কাৰণে আজি চৰকাৰে প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনলৈ চমন জাৰি কৰিছে। এই চমনটো এটা সাধাৰণ কথা, কিন্তু চৰকাৰে বুজাটো ভাল যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যিখন সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ হৈছিল, সেই সংগ্ৰামখনৰ গতিধাৰা অব্যাহত থাকিব। আৰু কোনো ধৰণৰ আইন কানুন, কোনো ধৰণৰ এনেকুৱা বণ্ডত ছাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে। সেইটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজাটো খুবেই প্ৰয়োজন আছে। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখন অব্যাহত থাকিব, কিন্তু সংগ্ৰামখন হ'ব সম্পূৰ্ণ গণতান্ত্ৰিক আৰু সম্পূৰ্ণ আইনৰ গণ্ডিৰ ভিতৰত থাকি হ'ব। কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি নহয়। হাজাৰ হাজাৰ লাখ লাখ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই অহাৰ পাছতো কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট উজনি অসমৰ ৰাইজে নকৰে, সেইটো আমাৰ দৃঢ় বিশ্বাস আছে। মই পুনৰবাৰ আপোনালোকক এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে কোনো ধৰণৰ এনেকুৱা বণ্ড ছাইন কৰাই আমাৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে। উজনি অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখন অৱধাৰিতভাৱে চলিব আৰু জোৰদাৰভাৱে চলিব।